সমাজ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া অবিৰত ভাগৱত পাঠ অনুষ্ঠানভাগীৰ কাৰণে আমাৰ নামঘৰভাগী কিছু উন্নয়ন কৰিবলগীয়া হ'ল। সেয়ে আমি ইয়াৰ মূল আসনভাগী বিসৰ্জন দিবলগীয়া হৈছিলে। আজি উন্নয়ন সম্পন্ন হোৱাৰ পিছত আমি আসনভাগী পুনৰ প্ৰতিষ্ঠা কৰা হ'ল। নামটি শ্ৰী শ্ৰী ৰতনপুৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত পৰাগ গোস্বামী দেৱৰ উপস্থিতিত আজি এই আসনভাগী প্ৰতিষ্ঠা কৰা হ'ল। ওচৰৰ বিভিন্ন গাঁৱৰ সমূহ বহুত ভকত বৈষ্ণৱৰ উপস্থিতিত আজি এই কামভাগী সম্পন্ন কৰা হ'ল। আগন্তুক 3, 4, 5, 6 অক্টোবৰ বৃহস্পতি, শুক্ৰ, শনি, দেওবাৰে অনুষ্ঠিত হ'বলগীয়া অবিৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত আমি আপোনালোকৰ উপস্থিতি একান্তই কামনা কৰিলোঁ। সমূহ ৰাইজলৈ আমি চৰাইত নামঘৰ আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ দ্বাৰা আমি সদৌদিলৈকে সেৱা নিবেদিছোঁ। অহা ইংৰাজী 3, 4, 5, 6 এই 4দিনীয়া কাৰ্যসূচীৰে আমগুৰি চৰাইতৰ এই নামঘৰতেই মহাভাগৱত ভাগীৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠান ভাগীৰ প্ৰথম কাৰ্যসূচী আমাৰ ভাগৱত ভাগীৰ শুভোদ্বোধন কৰিব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱে। আৰু সেই অনুষ্ঠান ভাগীৰ পাছতেই আমাৰ মহাভাগৱত ভাগীৰ একাদিক্ৰমে দশম, একাদশ, দ্বাদশ এই 3 স্কন্ধ অনুষ্ঠান ভাগী হ'ব। আৰু লগতে অহা 5 অক্টোবৰ তাৰিখ সন্ধিয়া 6 বজাৰ পৰা আমাৰ ব্যাখ্যাকাৰ এটা অনুষ্ঠান আছে। ব্যাখ্যাকাৰ হিচাপে আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ যোৰহাট জিলাৰ মৰিজাজিৰ শ্ৰীযুত মাধুৰ্য বৰা ডাঙৰীয়াক। তেখেতৰ বক্তব্যৰে আমাৰ সমূহ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দক আমি শ্ৰৱণ কৰিবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আমন্ত্ৰণ জনাইছোঁ। আৰু শেষত আমাৰ 6 অক্টোবৰ তাৰিখে সন্ধিয়া 7 বজাৰ পৰা মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ মুৰাৰী শিল্পী সমাজৰ উদ্যোগতেই তেখেতলোকে পৰিৱেশন কৰিব এখন মহাপুৰুষীয়া ভাওনাৰে আমাৰ অনুষ্ঠান ভাগীৰ সামৰণি ঘটিব। গতিকে সকলোলৈকে আমি সমূহ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দক আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।